দৰ্শকসকলক নমস্কাৰ জনাইছোঁ আৰু আজি এটি নতুন ভিডিঅ' আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ আৰু বৰ্তমান মই উপস্থিত আছোঁ পদ্মথান দেৱালয়, এখন জনপ্ৰিয় থান পদ্মথান দেৱালয় দৰং জিলাৰ। আৰু আজিৰ অনুষ্ঠানটিত আচলতে নাগাৰা নামৰ এটি অনুষ্ঠানত আহিছিলোঁ। আহি মই লগ পালোঁ এগৰাকী উদীয়মান জনপ্ৰিয় শিল্পী শ্ৰদ্ধাৰ কনকলতা বাইদেউক লগ পাইছোঁ আজি। বাইদেউ আপোনাক নমস্কাৰ জনাইছোঁ আৰু আপোনাক স্বাগতম জনাইছোঁ ইউটিউব চেনেল আকাশ জ্যোতি এণ্টাৰটেইনমেণ্টত। আপোনাৰ পৰিচয়টো মই জানিব খুজিছোঁ, সম্পূৰ্ণ পৰিচয়। হয়, নমস্কাৰ। মোৰ নাম শ্ৰী কনকলতা ডেকা, গাঁও 1 নম্বৰ বইনাৰা, ডাকঘৰ আন্ধেৰিঘাট, থানা খৰিয়াবাৰী, জিলা ওদালগুৰি। আৰু মোৰ মহান গুৰুজনা হৈছে অসমৰ স্বনামধন্য মহিলা নাগাৰা নাম দলৰ শিল্পী, মহিলা পাঠক শ্ৰী মৰমী শইকীয়া বাইদেউ। হয়, এগৰাকী বিশিষ্ট নাগাৰা নামৰ পাঠক শ্ৰদ্ধাৰ মৰমী শইকীয়া বাইদেউ আপোনাৰ শিক্ষাগুৰু আছিলে। বাইদেউ, এইখিনিতে মই জানিম আপোনাৰ পৰা, আপুনি নাগাৰা নামৰ লগত কেতিয়াৰ পৰা জড়িত? কিমান বছৰ হৈছে আপোনাৰ নাগাৰা নামৰ লগত? নাগাৰা নামৰ লগত জড়িত 4 বছৰ মানে ৰানিং চলি আছে আৰু। এতিয়া আপুনি নাম পৰিৱেশন কৰি আছে বিভিন্ন স্থানত গুৰুৰ আশীৰ্বাদ লৈ। বাইদেউ, এইখিনিতে জানিম আপুনি কি কি নাম পৰিৱেশন কৰি আছে বৰ্তমান ফিল্ডত? মই বৰ্তমান মহাভাৰতৰ আৰু পুৰাণৰ এনেকৈ নাম পৰিৱেশন কৰি আছোঁ। নামকেইটা জানিব পাৰিম নেকি, কি কি নাম পৰিৱেশন কৰি আছিল? মই এতিয়া বৰ্তমান এটা পুৰাণৰ বুলি আছে বিষ্ণু ভক্ত পৰীক্ষা, আৰু এটা আছে সুপৰ্ণাৰ বিয়া বুলি, সেই দুটা নাম বৰ্তমান গাই আছে। বাইদেউ, যিহেতু আগন্তুক দিনত বিশ্বকৰ্মা পূজা আহি আছে, দুৰ্গা পূজা আহি আছে, বিভিন্ন অনুষ্ঠান আহি আছে, গতিকে আপুনি যিহেতু নাম গাবলৈ সম্পূৰ্ণ প্ৰস্তুত হৈ আছে, কিবা নতুন নাম লৈছে নেকি আপুনি, নতুন নাগাৰা নাম? হয়, নতুন এটা লৈছোঁ, মহাভাৰতৰ লৈছোঁ। আৰু এইটো মানে প্ৰচাৰ কৰা নাই, এইবাৰ মানে ৰাইজৰ মাজত গাম বুলি ভাবিছোঁ। ক'ৰ পৰা আনিছিলে আপুনি নামটো? নাওকাটাৰ হাতীবান্ধা কলবাৰীৰ শ্ৰদ্ধাৰ লেখক, লগতে পাঠক মাননীয় শ্ৰীযুত যোগেশ্বৰ নাথদেৱৰ পৰা আনিছিল আপুনি নামটো। যিহেতু সদৌ অসম নাগাৰা নাম সংঘৰ এটি বিশেষ নিয়ম আছে যে কীৰ্তনেৰে নাগাৰা নাম আৰম্ভ কৰিব লাগে, আৰু আপুনি যিহেতু এগৰাকী উঠি অহা প্ৰজন্মৰ শিল্পী, সংঘৰ যিখিনি নিয়ম, এই নিয়মখিনি আপুনি মানি চলে নে নাই? হয়, বৰ্তমান কীৰ্তনেৰে আৰম্ভ কৰিব লাগে নাগাৰা নাম। কীৰ্তনে দিয়ে এতিয়া সংঘৰ পৰা হয় আৰম্ভ কৰিব লাগে, তথাপিও মানে কিছুমান ক্ষেত্ৰত মানে কিছুমান ৰাইজৰ মাজত মানে এনেকুৱা হয় কীৰ্তন মানে ডাইৰেক্ট মানে মহাভাৰতৰ বা পুৰাণৰ তেনেকুৱা নামেদি মানে আৰম্ভ কৰি দিব, তথাপিও আমি বন্দনাটো মানে কীৰ্তনেদি আৰম্ভণি কীৰ্তনৰ অলপ গাই লওঁ আৰু তেনেকুৱা আৰম্ভণি কৰোঁ। বাইদেউ, এইখিনিতে যিহেতু আপোনাক লগ পালোঁ, এতিয়া আপোনাৰ পৰা যিকোনো এটি নাগাৰা নামৰ দিহা শুনিব খুজিছোঁ, কি শুনাব আপুনি? মই এই বছৰ মানে গাম বুলি ভাবিছোঁ, এটা নতুনকৈ নাম লৈছোঁ, তাৰে এটা দিহা গাই দিছোঁ। ইমান কষ্ট খোৱা যাবি গৈ বহু দূৰলৈ, পায়স মই আনিছোঁ পেট ভৰাই খোৱা, পায়স মই আনিছোঁ পেট ভৰাই খোৱা, ঘৃণা নকৰিবা মোক লৈ, ঘৃণা নকৰিবা মোক লৈ, ঘৃণা নকৰিবা মোক লৈ, ঘৃণা নকৰিবা মোক লৈ। বাইদেউ, আচলতে আজি সঁচাই লগ পাই আপোনাক বহুত ভাল লাগিল। পদ্মথান দেৱালয়ত আপোনাক লগ পালোঁ। আপোনাৰ গোটেই দলটিৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ, আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আপুনি নাগাৰা নামৰ মাজেৰে আগুৱাই যাওক আৰু দৰ্শকসকলে বিচাৰিব, মৰম কৰিব, আশীৰ্বাদ কৰিব। বাইদেউ নতুনকৈ নাগাৰা নামৰ মাজলৈ ওলাই আহিছে, আৰু আপোনালোকে নম্বৰটো বিচাৰিলে ইউটিউব চেনেলত পাই যাব, বাইদেউৰ কণ্টেক্ট নম্বৰটো। বাইদেউ, ধন্যবাদ জনাইছোঁ। হয়, মোৰো লগ পাই ভাল লাগিল আপোনালোকৰ। মই এই চেনেলৰ জৰিয়তে ক'ব খুজিম, এই চেনেলটো আপোনালোকে সকলোৱে চাব, সকলোৱে ছাপোৰ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, আমাকো ইয়াৰ লগতে আমাকো মানে আশীৰ্বাদ কৰিব যাতে আগলৈ যাব পাৰোঁ। আৰু লগতে আকাশ জ্যোতি এণ্টাৰটেইনমেণ্ট যিটো মোৰ চেনেল, আপোনালোকে চাই থাকিব। নতুন নতুন ভিডিঅ' আহি আছে নাগাৰা নামৰ।
ধন্যবাদ জনাইছোঁ আপোনাক। সাগৰি পৰিলা উতংগ ব্ৰাহ্মণে বিষৰ তলে বহে যাই চলিব নোৱাৰে ভোকৰ জালাত ৰাতিপুৱাই একো হোৱা নাই এ হৰি মনতে ভাবিলা আজি মান কিয় ভোকেয়া মনি কৰৈ চলিব নোৱাৰো ভোকৰ জালাত এতিয়া কি কৰোঁ পাই